জুলাই মাহটো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অধিক লাভৱান হ'ব সেয়া নিঃসন্দেহ। চৰকাৰী কৰ্মচাৰীৰ বাবে ডিএনএছ এলাউন্সৰ গণনা 2024 চনৰ জুলাই মাহত সংশোধন কৰা হ'ব। বৰ্তমান চৰকাৰী কৰ্মচাৰীসকলক 50% ডিএ দিয়া হৈছে। অৱশ্যে 2024 চনৰ জুলাইৰ পৰা আৰম্ভ হ'ব 0ৰ পৰা। জুলাই মাহত ভাত্তাসমূহৰ গাঁথনি সলনি হ'ব আৰু বৰ্তমান কৰ্মচাৰীসকলে উপভোগ কৰা 50% ডিএ তেওঁলোকৰ ভিত্তি দৰমহাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হ'ব। ইয়াৰ অৰ্থ হ'ব পুনৰ অনুমান কৰা আৰু এইদৰে দৰমহা বহু বেছি বৃদ্ধি হ'ব। ফাইল এট্ৰিবিউট পুনৰ্গঠনে কৰ্মচাৰী মজুৰি কমেও 9000 বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু শূন্যৰ ভিত্তিৰ পৰা ডিএ পুনৰ গণনা কৰিব লাগে, গতিকে এই প্ৰক্ৰিয়াৰ ফলস্বৰূপে দৰমহা বৃদ্ধি পাব। উদাহৰণস্বৰূপে, যিসকল কৰ্মচাৰী মৌলিক দৰমহা 10000 দিয়া হৈছিল, তেওঁলোকৰ দৰমহা মূল দৰমহাৰ সৈতে 50% ডিএ যোগ কৰি 15000 টকা নতুন মৌলিক দৰমহা হিচাপে ধৰা হ'ব। তাৰ পিছৰ মাহৰ শেষ কৰ্মদিনত শ্ৰমিক ব্যুৰোৱে প্ৰকাশ কৰা ঔদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংকৰ ভিত্তিত এই মূল্য ভাত্তা গণনা কৰা হ'ব। বৰ্তমান নিয়ন্ত্ৰণকাৰী ডিএৰ বাবে, যিটো 2024 চনৰ জানুৱাৰী মাহলৈকে, এই সংখ্যা 50%। চৰকাৰী নীতি অনুসৰি যদি ডিএ 50% হয়, তেন্তে ইয়াক কৰ্মচাৰী মজুৰিত অন্তৰ্ভুক্ত কৰা হয় আৰু ডিএ পুনৰ 0ৰ পৰা আৰম্ভ কৰা হয়। এতিয়াও চৰকাৰৰ পৰা 2024 চনৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ গ্ৰাহক সূচকাংক মূল্য আহি পোৱা নাই। জুলাই মাহত শেষৰ ফালে নম্বৰ প্ৰকাশ কৰাৰ পৰিকল্পনা কৰা হৈছে। অহা মাহৰ বাবে, যিটো জুলাইৰ পৰিসংখ্যাত উপনীত হোৱাৰ পিছত ডিএ গণনা 0ৰ পৰা আৰম্ভ হ'ব আৰু কৰ্মচাৰীসকলৰ দৰমহা যথেষ্ট বৃদ্ধি পাব। অৱশ্যে চূড়ান্ত প্ৰশাসনিক সিদ্ধান্ত চৰকাৰৰ ফালৰ পৰা এতিয়াও সিদ্ধান্তত উপনীত হোৱা নাই। বৰ্তমান ডিএ 50%, 2024 চনৰ জুলাই মাহত ডিএ 0লৈ অনা হ'ব। চৰকাৰী কৰ্মচাৰীসকলৰ মাজত দৰমহা বৃদ্ধিৰ আশা কৰা হৈছে। সিদ্ধান্ত চৰকাৰৰ অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰিব। এয়া আছিলে আজিৰ ইনফৰমেশ্যন। লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে হেল্ডি। বাই বাই।